হেল্ল' গাইজ, বহুতে সুধি থাকে যে আপোনালোকৰ এবিৰ পৰা কামাণ্ডোত যাব পাৰি নে নোৱাৰি, এইটো কথা সুধি থাকে। আৰু এবিৰ পৰা ক'ত ক'ত যাব পাৰি আৰু ইউবিৰ পৰা ক'ত ক'ত যাব পাৰি, আজি আপোনালোকক মই সকলোখিনি ক'ম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, তেতিয়া গম পাব যে এবিৰ পৰা ক'ত ক'ত যাব পাৰি বা ইউবিৰ পৰা ক'ত ক'ত যাব পাৰি। আপোনালোকৰ বহুতে সুধি থাকে এবিৰ পৰা কামাণ্ডোত যাব পাৰি নে নাই। এবিৰ পৰা কামাণ্ডোত যাব পাৰি আৰু আপোনালোকৰ এবিৰ পৰা বহুতকেইটা বিভাগতে যাব পাৰি। আপোনালোকৰ কামাণ্ডো বাহিৰেও আপোনালোকে SSG বুলি কয় এটা, SSGত যাব পাৰি। আৰু তেনেকুৱা মানে আপোনালোকৰ বহুতকেইটা বিভাগতে যাব পাৰি। তেনেকুৱা মোৰ এতিয়া মানে মনত নাই আপোনালোকৰ কামাণ্ডো SSG তেনেকুৱা মানে বহুততে যাব পাৰি। আপোনালোকৰ বয়সটো অলপ মানে কম বিচাৰে তাত দেই। আপোনালোকে চাকৰি জইন কৰাৰ পিছত খুব বেছি আপোনালোকৰ 30 বছৰলৈকে বিচাৰিব, বেছি নিবিচাৰে। 30 বছৰমানলৈকে মানে আপোনালোকৰ মানে অলপ য়ং হৈ থকালৈকে মানে এইবিলাক ট্ৰেইনিং বা কিবাকিবি ক্ষেত্ৰত মানে মাতে। আৰু বেছি বয়স হ'লে আপোনালোকৰ সেইবোৰত নেমাতা হৈ যাব। মানে এটা এজ লিমিট থাকে আৰু যেতিয়া আপোনালোকে চাকৰি পাব, তাৰ পৰা 22 বছৰত চাকৰি পালে বা 30 বছৰৰ ভিতৰলৈকে মানে আপোনালোকে কামাণ্ডো বা SSG বা আপোনালোকৰ তেনেকুৱা মানে অলপ এডভান্স ট্ৰেইনিং থকা মানে আপোনালোকৰ জবত যাব পাৰে। মানে আপোনালোকৰ মানে উইলিংনেছ আহে, উইলিংনেছত আপোনালোকে যদি নাম দিয়ে তেতিয়া আপোনালোকে তাত যাব পাৰে। তেনেকুৱা ভাল ভাল বিভাগত যাব পাৰে। আপোনালোকে CIDতো যাব পাৰে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বহুততে যাব পাৰে। আপোনালোকে খালী উইলিংনেছ আহিলে আপোনালোকে নামটো দিলেই হ'লে। SSG আৰু আপোনালোকৰ কামাণ্ডো চবতে যাব পাৰি। আৰু ছেকেণ্ড কথাটো হ'ল ইউবিৰ ক'ত ক'ত যাব পাৰি। আপোনালোকে ইউবিত সোমালে আপোনালোকে ট্ৰেফিকত যাব পাৰে, ট্ৰেফিক পুলিচত যাব পাৰে। তাৰপিছত আপোনালোকৰ ট্ৰেফিকৰ বাহিৰেও আপোনালোকে হেৰিত যাব পাৰে, এইটো কি বুলি কয়, আপোনালোকৰ CID ব্ৰাঞ্চত যাব পাৰে। ট্ৰেফিকৰ বাহিৰে ট্ৰেফিকত যাব পাৰে। আৰু তেনেকৈ মানে এক্সট্ৰা বিভাগ আছে আপোনালোকৰ, যিবিলাক মানে আপোনালোকৰ অফিচৰ পৰা আপোনালোকে যেতিয়া উইলিংনেছ বিচাৰে, তেতিয়াহ'লে আপোনালোকে যদি উইলিংনেছত আপোনালোকৰ নামটো দিয়ে, তেতিয়া আপোনালোকে সেইবোৰ বিভাগত যাব পাৰে, মানে এক্সট্ৰা বিভাগত। আৰু তেনেকৈ মানে আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে যাব পাৰে আৰু নাম দি পিনে। আৰু বাকী আপোনালোকৰ এতিয়া মই আপোনালোকৰ ফিল্ডৰ এতিয়ালৈকে বৰ্তমান কাম চাম চলা নাই। কাম চলিলে মই আপোনালোকক ভিডিঅ' দিম বুলি কৈছোঁৱে। বৰ্তমান ফিল্ডৰ একো কাম চলা নাই। মই আপোনালোকৰ যেতিয়াই কাম চলিব তেতিয়া এটা ভিডিঅ' দিম বুলি আগতেও কোৱা হৈছে। যদি বা কিবা গ্ৰাউণ্ড ৰেডি হয়, কিবা হয়, মই আপোনালোকক 100% ভিডিঅ' এটা বনাই দেখুৱাম। আৰু এটা কুৱেশ্যন সুধি আছে বহুতে, মানে মেথছৰ কথা সুধিছে। মেথছটো আপোনালোকৰ বেছি হাৰ্ড নাহে, আপোনালোকে চিন্তা কৰিব নালাগে। মেথছটো আপোনালোকৰ যিবোৰ মানে সৰু সৰু অংকবোৰ চাই যাব। আপোনালোকে জামিট্ৰি, তাৰপিছত আপোনালোকৰ ত্ৰিকোণোমেট্ৰি, তেনেকুৱা টাইপৰ মানে আপোনালোকৰ হাৰ্ডবোৰ নাহে। আপোনালোকে যিবোৰ গড় নিৰ্ণয় কৰা, তাৰপিছত চিম্পুল নাম্বাৰিং চিষ্টেম, তেনেকুৱা আপোনালোকৰ অনুপাত, তেনেকুৱা সৰু সৰু অংক, অনুপাত, এইবিলাকতো আপোনালোকে পাৰিবই। মানে 5ৰ পৰা 8ৰ ভিতৰত যিখিনি অংক থাকে সেইখিনি চাই যাব। বেছি হাৰ্ড অংক নাহে। আপোনালোকৰ যোগ বিয়োগৰ অংকই বেছিকৈ আহিব। সেইকাৰণে আপোনালোকে ইমান চিন্তা কৰিব নালাগে মেথছটো লৈ। আপোনালোকে জামিট্ৰি, ত্ৰিকোণোমেট্ৰি এইবোৰ নাচালেও হ'ব, কাৰণ ইমান হাৰ্ড নাহে। আৰু ৰিজনিংবিলাক সাধাৰণতে যোগ বিয়োগৰ নিচিনা ৰিজনিং আহে আৰু প্ৰায় সহজে আহে। আপোনালোকে ইমান চিন্তা কৰিব নালাগে। আৰু আপোনালোকে এবি ব্ৰাঞ্চত সোমালে আপোনালোকে সকলোৱে গম পায় কেইটা বিভাগত, মানে বিভাগ মানে কি, কেনেকুৱা AP বিয়ান, AP IR বিয়ান, তাৰপিছত AP TF নে তেনেকুৱা এটা আছে। তেনেকুৱা 4-5টামান আছিলে আগতে। এতিয়া বৰ্তমান সকলোখিনি মানে কি আপোনালোকে AP বিয়ান কৰি দিলে। আপোনালোকে গম নাপায়, মানে এইটো বস্তুটো উঠাই দিলে। এইবিলাক IR বিয়ান কিবাকিবি এইবোৰ উঠাই এতিয়া সকলোবোৰকে AP বিয়ান কৰি দিলে, মানে আছাম পুলিচ বেটেলিয়ান কৰি দিলে। আৰু আপোনালোকৰ ইণ্টাৰভিউ নিচেই কাষত, সকলোৱে গম পায়। আৰু 2 মাহ আছে মাজত। 2 মাহ মানে কি আপোনালোকৰ এডমিট চাগে। আৰু অক্টোবৰ মানে ছেপ্টেম্বৰৰ আপোনালোকৰ 15 দিন মানে ছেপ্টেম্বৰ 15 তাৰিখ মানে অহাৰ চান্স আছে। কাৰণ আপোনালোকৰ অক্টোবৰৰ পৰা যদি ইণ্টাৰভিউ হয় 10-15 দিন আগতে আপোনালোকৰ এডমিট ওলাব, আপোনালোকে সকলোৱে গম পায়। সেইকাৰণে আপোনালোকে প্ৰিপেৰেশ্যন তাগৰা ৰাখক আৰু হাৰ্ড প্ৰেক্টিছ কৰক, লং জাম্প প্ৰেক্টিছ কৰক। ৰানিংটো সদায় মানে কি 3200 মিটাৰ থাকিলে বুলি 3200 মিটাৰ নামাৰিব, 3200 মিটাৰতকৈ অলপ বেছি মাৰিব। ইমানখিনিয়ে ক'লোঁ আজি ভিডিঅ'টোত। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু কি টপিকৰ ওপৰত নেক্সট বনাব লাগে সেইটো জনাব, মানে যোনটো লাগতিয়াল সেইটো ক'ব, তেতিয়া বনাই ভিডিঅ'টো ভাল লাগে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক মাৰিব আৰু কমেণ্ট এটা কৰিব। কমেণ্ট এটা কৰিলে মোৰ উৎসাহটো বাঢ়ে। ইমানেই, ধন্যবাদ।